নমস্কাৰ কুমৰকসুদু হয়নে এটা নতুন ক্লাছলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ক্লাছত আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ চতুৰ্থ বৰ্গৰ 8 পাছ আৰু 10 পাছৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট 10টা মেথছৰ MCQ কুৱেশ্যন আলোচনা কৰিম। আৰু আপোনালোকৰ জ্ঞাতাৰ্থে জনাই দিওঁ যে আমাৰ এজ এ এক্সাম টিউটৰিয়েল ইউটিউব চেনেলত ADREৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কাৰণে এটা মক টেষ্টৰ পেইড কোৰ্স আছে। যদি আপোনালোকে সেই পেইড কোৰ্স ল'ব বিচাৰে তেন্তে মোক সেই নম্বৰত যোগাযোগ কৰিব পাৰিব। আৰু আমাৰ মক টেষ্টৰ অৰ্থাৎ এই পেইড কোৰ্সৰ এমাউণ্ট হৈছে 99 ৰুপিজ। এই 99 ৰুপিজতে আমি অল সাবজেক্ট কভাৰ কৰোঁ আৰু মক টেষ্টখিনি আমি ৰাতি 9:30 PM ডেইলি প্ৰভাইড কৰোঁ আৰু লগতে এইখিনি আমি PDF দি দিওঁ। সো যদি আপোনালোকে ল'ব বিচাৰে তেন্তে সেই নম্বৰত মোক যোগাযোগ কৰিব, মই আপোনালোকক ডিটেইলছখিনি জনাম। এতিয়া আগবাঢ়িছোঁ আজিৰ ক্লাছৰ 1 নম্বৰ কুৱেশ্যনলৈ। যোৱা বছৰ এনেধৰণৰ এটা কুৱেশ্যন আহিছিলে চতুৰ্থ বৰ্গৰ 8 পাছ পৰীক্ষাত। এতিয়া চাওঁ কুৱেশ্যনটো কি আছে। ফাইণ্ড আউট দ্য HCF। ইয়াতে আমাক গসাগু উলিয়াব কৈছে। 3 to the power 8, 3 to the power 5, 3 to the power 9 আৰু 3 to the power 14ৰ গসাগু নিৰ্ণয় কৰা, অৰ্থাৎ HCF আমি উলিয়াব লাগে। এনেধৰণৰ কুৱেশ্যনসমূহ আমি সলিউশ্যন কৰিব লগা কোনো প্ৰয়োজন নাই, আমি অনলি 1 ছেকেণ্ডত আমি চাই এনসাৰখিনি ক'ব পাৰোঁ। এতিয়া ইয়াত যদি আমাৰ সংখ্যাখিনি সেম আছে, ইয়াতো 3 আছে, ইয়াতো 3, গোটেইখিনি 3 আছে, কিন্তু ইয়াত চাব পাৰে যে ইয়াত পাৱাৰখিনি বেলেগ আছে। ইয়াতে 8 আছে, পাৱাৰখিনি ইয়াত 5, ইয়াত 9 এণ্ড ইয়াত কি আছে 14 আছে। যেতিয়া এনেকুৱা কুৱেশ্যনসমূহৰ HCF উলিয়াব কয় তেতিয়াহ'লে এই পাৱাৰ আটাইতকৈ কোনটো পাৱাৰ সৰু, ঠিক আছে, কোনটো সংখ্যাৰ পাৱাৰ, অংকীয়া বুলি নহয়, অংকীয়াখিনিতো সেম থাকিব, কিন্তু তেতিয়া সেম থকাৰ লগে লগে আমি পাৱাৰটোক চাব লাগিব। এইটো পাৱাৰ কোনটো পাৱাৰ বা ঘাত সৰু এইটোক চাব লাগিব। এতিয়া ইয়াত 8 আছে, ইয়াত 5 আছে, ইয়াত 9 আছে, ইয়াত 14 আছে, ইয়াত আটাইতকৈ সৰুটো কি হ'ব 3 to the power 5। সো আমাৰ এনসাৰ কোনটো হ'ব 3 to the power 5, অপশ্যন বিটো আমাৰ শুদ্ধ উত্তৰ হয়। 1 ছেকেণ্ড লাগিব এনেকুৱা কুৱেশ্যনসমূহ সলিউশ্যন কৰিবলৈ। এতিয়া নেক্সট চাওঁ কুৱেশ্যন নম্বৰ 2। Find out the LCM of 4 to the power 5, 4 to the power -18, 4 to the power 12 and 4 to the power 7। সো ইয়াতে আকৌ উল্টাটো হ'ব, ইয়াতে লসাগু উলিয়াব কৈছে। লসাগু উলিয়াব হ'লে আটাইতকৈ পাৱাৰ কোনটো বেছি হয় তাক ল'ব লাগে। এতিয়া ইয়াত পাৱাৰ কিমান আছে 5 আছে, এতিয়া -18, মাইনাছ মানে অৰ্ডাৰ সৰু, ইয়াতে 12 আছে, ইয়াতে কি আছে পাৱাৰ কিমান আছে 7 আছে, অংকীয়াখিনিটো একেই। সো ইয়াৰ এনসাৰ হ'ব আমাৰ কোনটো 4 to the power 14, অপশ্যন ক'ত আছে অপশ্যন চিটো শুদ্ধ উত্তৰ হয়। ঠিক আছে, LCM বুলি কোৱাৰ লগে লগে আমি পাৱাৰটোক চাব লাগিব। অংকীয়াখিনি সেম হ'ব লাগিব, কিন্তু অংকীয়াখিনি এনেধৰণে সেম হ'ব লাগিব, কিন্তু পাৱাৰখিনি বেলেগ বেলেগ হ'লে আমি যোনটো পাৱাৰ বেছি সেইটোকে ল'ম। ইয়াত কোনটো বেছি 12 আছে, ইয়াত 18টো কিছুমানে ভাবিব পাৰে 18 -18 এইটোতো বহুত সৰু, ঠিক আছে, মাইনাছ থকা মানে অংকীয়াটো বহুত সৰু। সো কোনটো হ'ব অপশ্যন চিটো শুদ্ধ উত্তৰ হ'ব। ঠিক আছে, এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 3টোলৈ। ফাইণ্ড দ্য ভেলু অফ। ইয়াতে এই ৰুট সবাৰৰ ভেলুটো কি কৰিব লাগে উলিয়াব লাগে। এতিয়া মই আগৰ ক্লাছতো এনেধৰণৰ এটা কুৱেশ্যন সলিউশ্যন কৰি দিছিলোঁ। এই কুৱেশ্যনটো আমি কেনেকৈ কৰিম চাওক। ইয়াতে আমাক দিয়া আছে যে প্ৰথমতে কি কৰিম, এইখিনিয়ে মই কৰিয়ে দিছোঁ ইয়াতে। অ'কে, ইয়াতে মই কৰি দিছোঁ। প্ৰথম কি কৰিম 1 আৰু কাক পূৰণ কৰিম 2 16ত পূৰণ কৰিম। যদি আমি 1 আৰু 2 16ক পূৰণ কৰোঁ ইয়াতে কি আহিব 3টো থাকিবই, কিউব আছে ইয়াতে, তেতিয়াহ'লে কি হ'ব ইয়াতে 2 1 6 হয়নে। তাৰপিছত 1ৰ লগত 2 1 16ক পূৰণ কৰিলে ইয়াত কি আছে মাইনাছ আছে, ইয়াত মাইনাছ আছে, মাইনাছ দিয়ক। তাৰপিছতে ইয়াত কি আছে 91 আছে, ইয়াত 91 আছে। তাৰপিছত ডিভাইড কি আছে 216, ইয়াতে কি আছে ডিভাইড 216। এতিয়া যদি আমি প্লাছ মাইনাছ কৰোঁ, এইটোক যদি আমি প্লাছ মাইনাছ কৰোঁ, প্লাছ মাইনাছ কৰিলে কিমান হ'ব, ইয়াতে আহিব আমাৰ 125 আৰু ইয়াত থাকিব কিমান 216, হয়নে নহয়, কিমান থাকিব 216। এতিয়া ইয়াত মানে এই তিনিটোৱে কি বুজায়, ইয়াত মানে সেম সংখ্যা কেইটা আছে কিউব হৈ আছে, এই সংখ্যাটো কি হৈ আছে কিউব হৈ আছে। আমি জানো যে কিউব হৈ আছে, কিউব থকা মানে কিমান, ইয়াত যদি আমাৰ এনেকৈ লিখিম 5 × 5 × 5
আৰু ইয়াতে কি হ'ব 6 ইনটু 6 আছে ইয়াত কি আছে কিউব মানে 3টা এতিয়া কি কৰিম আমি কিউব যেহেতু আছে ইয়াত মানে সংখ্যাটো কি হ'ব ৰুট হবাৰ হৈ আছে 3টা সংখ্যা একেলগে আছে এই 3টা সংখ্যাৰ পৰা ইয়াত 3 টকা মানে ইয়াত 3 সংখ্যাটো আছে মানে ইয়াত সেম সংখ্যা কেইটা আছে 3টা মই আমি ইয়াৰ পৰাই মাত্ৰ এটা উলিয়াই দিম আৰু ইয়াৰ পৰাও এটা উলিয়াই দিম কি হ'ব 5/6 সিম্পলি বুজিলো ঠিক আছে 5/6 সো এনসাৰ কোনটো হ'ব আমাৰ অপচন ডি টু শুদ্ধ উত্তৰ হ'ব 5/6 এনে ধৰণৰ কুৱেশ্যন কিন্তু এইবাৰ এক্সামত আহিব সো বি কেয়াৰফুল নেক্সট কুৱেশ্যন কুৱেশ্যন নম্বৰ 4 এই কুৱেশ্যনটো বহুত ইজি কিন্তু দেখাত যেন ক্ৰিটিকেল যেন লাগে কিন্তু দেখাত বহুত ইজি এনেকুৱা কুৱেশ্যনসমূহ সিম্পল জাষ্ট এই কণ্টিনিউ গৈ আছে সিৰিজটো ঠিক আছে এই কণ্টিনিউ এই কি হৈ আছে গৈ আছে এনেধৰণে গৈ আছে কণ্টিনিউ গৈ আছে এতিয়া এনেধৰণৰ কণ্টিনিউ যোৱা সংখ্যাবিলাক আমি অনলি 1 সেকেণ্ডত সলিউশন কৰিম ইয়াৰ আমি জাষ্ট 6ৰ ফেক্টৰছ উলিয়াব লাগে 6ৰ উৎপাদন উলিয়াব লাগে 2 3 আর কি হ'ব 6 এতিয়া আমাৰ এনসাৰ কি হ'ব 3 হ'ব আমাৰ এনসাৰ কি হ'ব অপচন এ টু শুদ্ধ উত্তৰ হ'ব কেনেকৈ বুলি ক'লে এনেকুৱা সংখ্যাবিলাক কি কৰিব লাগে অংকিয়াবিলাকটো সেম আছে ইয়াতো 6 আছে ইয়াতো √6 প্লাস √6 প্লাস √6 প্লাস আছে এনে কন্টিনিউ গৈ আছে এনেকুৱা অংকিয়াবিলাক আমি এই সংখ্যাটোৰ ফেক্টৰ বা উৎপাদক উলিয়াব লাগে উৎপাদক মানে কি হয় 2 3 গুণ 6 এনে ধৰণৰ ঠিক আছে এতিয়া যদি আমি চাওঁ তেতিয়ালে এই চাব লাগিব আৰু এটা এই পজিটিভ নে নেগেটিভ ঠিক আছে এটোটো আমি পজিটিভ ললো পজিটিভ ললে ফেক্টৰৰ যোনটো সংখ্যা ডাঙৰ তাক কি কৰিব লাগে আমি এনসাৰ হিচাপে একসেপ্ট কৰিব লাগে এটা এটো ফেক্টৰস 2 আৰু 3 অৰ্থাৎ 2 আৰু 3 ভিতৰত কি হ'ব বুলি ক'লে 2 লেছ দেন 3 3 2তকৈ 3 ডাঙৰ তেতিয়ালে আমি এইটো লম যদি এই সিৰিজটো কি হয় প্লাস হয় বা ধনাত্মক হয় সো এইটো হ'ব তেতিয়া যদি মাইনাস হোৱালে কি কৰিলেতেন যদি ইয়াত মাইনাস টকা হলে ইয়াত মাইনাস যদি টকা হলে এটো প্লাস নহয় কি হলে মাইনাস টকা হলে কিন্তু আমি কাক ললুহেতেন স্মল টু লম স্মল ফেক্টৰ অৰু ফেক্টৰস টু ললুহেতেন এটো অৰু ফেক্টৰস নহয় জানো দুইটো কি হয় অৰু উৎপাদক হয় তিনিতকৈ দুইটো অৰু সো আমি দুইটো ললুহেতেন কিন্তু আমাৰ যেতি ইয়াত প্লাস আছে সো আমি কোনটো লব লাগিব ডাঙৰ ফেক্টৰস বা ডাঙৰ উৎপাদকটো লব লাগিব সো ইজি হয় নে নহয় নেক্সট কুৱেশ্যন নম্বৰ 5 বহুত ইজি এই কুৱেশ্যনটো এটা কি কৰি সমাধান ইভালুৱেটছ কৰিব লাগে সমাধান কৰিব লাগে এই অংকটো হিজি ঠিক আছে কেনেকৈ কৰিম চাও এতিয়া ইয়াতে আছে ইয়াটো আগৰ গতে কি আছে আগৰ সংখ্যাটো গতে কিউব আছে কেইটা সংখ্যা আছে ইয়াতে কিউব ঠিক আছে একদম আমি এক্সামত শৰ্টকাট লগাব লাগিব ঠিক আছে শৰ্টকাট লগাব লাগিব এটা 3 আছে ইয়াতে এতিয়া মই চাম 6 4 আছে মই অকল 6 4 লিখিম ইয়াতে অকল 6 4 লিখিম ঠিক আছে এতিয়া সব কেই গৰৰ আগত দশমিক আছে 3 গৰৰ আগত 1 গৰ 2 গৰ 3 গৰ 3 গৰৰ আগত যদি দশমিক থাকে ইয়াতে কি লিখিব লাগিব 1000 লিখিব লাগিব ঠিক আছে 1000 লিখিলো তাৰ পিছত এইটো বেলেগ আকো এটো কিউব আছে এটো অকল 2 ইয়াত একো নাই মানে কি আছে 2 আছে স্কয়াৰ অকল ঠিক আছে ৰুট ওভাৰ আছে ইয়াতে মই কি কৰিলো প্লাস ঠিক আছে এইটো ভুল নকৰিবা আকো ইয়াত কিউব নাই ঠিক আছে এইটো কত কি নাই কিউব নাই ঠিক আছে একো নাই মানে 2 আছে বুলি ধৰি লব লাগে এতিয়া এইটুকু মই কৰিম কি কৰিম 1 2 1 1 2 1 ইয়াতে মই লিখিলো কেইগৰৰ আগত দশমিক আছে এইটো ফুল ষ্টপে আছিল দেই এইটো ফুল ষ্টপে হয় এইটো একো নহয় হা এইটো একো নহয় ঠিক আছে এইটো একো নহয় এতিয়া 1 2 1 কেইগৰৰ আগত দশমিক আছে 2 গৰৰ আগত দশমিক থাকিলে কি লিখিম 1 আৰু 11ৰ আগত দশমিক থাকিলে কি লিখিম 10 লিখিম এতিয়া 2 গৰৰ আগত আছে কি কিহেৰে হৰণ কৰিলো মই 100 এতিয়া কি কৰিম ইয়াতো 3টা আছে বুলি কলো মই 3টা আছে বুলি কৈছো হয়নে নহয় এতিয়া আগৰ গতে কৰিব লাগে ইয়াতে 6 4 4 গুণ 16 হয়নে নহয় 4 4 গুণ 16 আৰু 4 16 কিমান হ'ব 64 হ'ব নে নাই 10 10 গুণ 100 10 10 গুণ 100 10 10 গুণ 100 ঠিক আছে ইয়াতে কি হ'ব 11 11 কি হ'ব 121 হয়নে নহয় ইয়াতে মই একেবাৰে লিখিছো 11 11 121 আৰু 10 10 গুণ 100 10 ওলালে ঠিক আছে মই বুজাই দিছো বুজাই দিয়াৰ কাৰণে টাইম লৈছে মই শৰ্টকে কেনেকৈ কৰিব লাগে কৰি দিম এতিয়া কিমান হ'ব ইয়াত কিমান আছে 3টা ইয়াত কি আছে 3টা মানে ইয়াৰ পৰা যিকোনো এটা ওলাই আহিব 4 ইয়াতে 10 হাইলে প্লাস কি কৰিম 11 প্লাস 10 ইয়াৰ যদি আমি লহাগু লম তেতিয়া কিমান হ'ব
ইয়াৰ যদি মই লহাগু লওঁ কিমান হ'ব এলচিএম ল'লে ইয়াতে 10 প্লাছ 4 প্লাছ 15 ইকুৱেল কিমান হ'ব ইকুৱেল 15 বাই কিমান হ'ব ইয়াতে 15 বাই কিমান হ'ব 10 যদি আমি 10ৰে 15 হৰণ কৰোঁ কিমান হ'ব 1.5 হ'ব ঠিক আছে আমাৰ এনসাৰ কোনটো শুদ্ধ উত্তৰ হয় অপচন সি টো শুদ্ধ উত্তৰ হয় ঠিক আছে এনেধৰণে আমি ইজিলি কি কৰিব পাৰোঁ উলিয়াই ল'ব পাৰোঁ আপোনালোকে নোট কৰি লৈছে নে নাই মোক কমেন্ট সেকশনত কমেন্ট কৰি জনাব বহুত ইম্পৰ্টেন্ট ডিআৰই অৰ্থাৎ চতুৰ্থ বৰ্গৰ 8 পাস আৰু 10 পাসৰ পৰীক্ষাৰ কাৰণে এনেধৰণৰ কুৱেশ্যন আহিব সো ইয়াতকৈ টান কুৱেশ্যন এটাও নাই ঠিক আছে এতিয়া মই এইটো শৰ্টকে কৰি দিছো ঠিক আছে এইটো মই শৰ্টকে কৰি দিছো ইমানখিনি কৰিবলৈ প্ৰয়োজনেই নাই ঠিক আছে মই বুজাই দিলো দীঘল মেথডত এতিয়া আমি এক্সামত এনেকৈ কৰিলে বহুত টাইম ল'ব হয় নে নহয় বহুত টাইম ল'ব সো আমি কেনেকৈ কৰিম শৰ্টকে কৰিম ডাইৰেক্ট আমি উলিয়াব পাৰোঁ যে এইটো 3 গড়ৰ আগত আছে বুলি ভাবি ল'ব লাগে 3 গড় ইয়াতে মই কিম 64 লিখিলোঁ 64 ইয়াতে মই লিখিলোঁ কিমান 1000 প্লাছ ইয়াত মই লিখিলোঁ কিমান 121 দশমিক কিনি অতৰাই দিছোঁ ইয়াতে 100 অল এতিয়া মই লিখিম ইয়াততো তিনিটা আছে 4 4 গুণ 16 4 4 গুণ 16 4 16 64 ইয়াতে মই তিনিটা আছে মানে 4 লিখিম ইয়াতে 10 গুণ 1 আৰু 10ক যদি 1 লগত পূৰণ কৰে কিমান হয় 1000 ইয়াতে আহিব কিমান 11 প্লাছ ইয়াতে 10 এই দুটাক পূৰণ কৰিলে কিমান হ'ব 15 হ'ব যোগ কৰিলে 15 প্লাছ 10 হৰণ কৰি দিলে কিমান পাব এইটোৱে ওলাই সো এনেধৰণে শৰ্টকে কৰিব পাৰে এটা নেক্সট কুৱেশ্যন নাম্বাৰ 6 এই কুৱেশ্যনটো বহুত ইজি আৰু লাষ্ট ইয়াৰ এনেকুৱা কুৱেশ্যন আহিছিলে সো জানি তক এতিয়া টাইম আছে ধুনীয়াকৈ পঢ়ক কনসেপ্টখিনি ক্লিয়াৰ কৰক এটা কি কৰিব এই কুৱেশ্যনবোৰ আমি ইজি মেথডত কৰিম এতিয়া ভেনকুলাম বা বাৰ চিনটো এইটো কি চিন বুলি কয় বাৰ চিন বা ভেনকুলাম বুলি কয় এতিয়া ইয়াৰ আগত মাত্ৰ এটা সংখ্যাৰ ওপৰতে সেই চিনটো আছে এই চিনটো টকা মানে কি বুজায় এনেকৈ বুজায় যে এই চিন টকা মানে আমাক বুজায় যে 3/9 হ'ল ইয়াত কি আছে প্লাছ থাকিলে প্লাছ লিখিব তাৰপিছত ইয়াতো 6 ইয়াৰ তলত কি লগাই দিম মই 9 প্লাছ 7 ওকে একো নাই মানে 9 প্লাছ 8 ইপালে মই কি লিখিম 9 ওকে এতিয়া যদি মই ইয়াৰ গোটেইখিনি এলচিএম লওঁ তেতিয়াহ'লে গোটেইখিনি 9 আছে ইয়াতে 9 আছে সো 9 ল'লোঁ তাৰপিছত এই গোটেইখিনি যোগ কৰা 30 প্লাছ 6 প্লাছ 7 প্লাছ 8 টোটেল কিমান হ'ব এটা টোটেল কিমান হ'ব হিচাপ কৰকচোন ইপালে কিমান হ'ব টোটেল যদি আমি হিচাপ কৰোঁ কিমান হ'ব ইপালে 12 হ'ব নেকি ইপালে 24 হ'ব কিমান হ'ব 24 ইপালে কিমান থাকিব 9 এটা কাটকুট কৰক 3 গুণ 9 3 8 গুণ কিমান হৈ গ'ল 24 হ'লনে এতিয়া কিমান হ'ল 8 কিমান পালোঁ 3 এতিয়া 8/3 যদি মই হৰণ কৰোঁ কেনেকৈ হৰণ কৰোঁ আকৌ ভাবিব পাৰে যে কেনেকৈ 3 দুগুণ কিমান হ'ল 6 হ'ল ইপালে 2 এতিয়া আমি কি কৰিম এইটো ৰিজাল্ট কিমান পালোঁ ভাগফল কিমান পালোঁ ইপালে 2 পালোঁ বাকী কিমান থাকিলে 2 থাকিলে 2 টিয়া লিখি দিব লাগে আৰু কিমান আছিলে বাজক কিমান আছে কিহেৰে হৰণ কৰিছিলোঁ 3 এতিয়া ক'ত আছে 2/3 হ'ল কিমান আছে ক'ত আছে এইটো অপশ্যন ক'ত আছে এতিয়া আমি চাই লওঁ এইটো আছিলে নেকি অপশ্যন ক'ত আছে অপশ্যন আমাৰ বি টো শুদ্ধ উত্তৰ হয় অপশ্যন আমাৰ কোনটো শুদ্ধ উত্তৰ হয় অপশ্যন বি টো শুদ্ধ উত্তৰ হয় সো এনেকৈ কৰিব পাৰে বহুত ইজি মই ইয়াত বুজাই দিছোঁ কাৰণে নহ'লেতো এক্সামত আহিলে আপোনালোকে 5 ছেকেণ্ডত কৰিব পাৰিব অনলি 5 ছেকেণ্ডত এনেকুৱা কুৱেশ্যনবোৰ সলিউশ্যন কৰিব পাৰিব সো কেনেকুৱা পাইছে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব আৰু যদি কিবা এটা লাৰ্ণিং কৰিব পাৰিছে বুলি ভাবিছে তেন্তে প্লিজ লাইক দিছ ছেশ্যন এণ্ড কিপ শ্বেয়াৰিং দিছ ভিডিঅ' এণ্ড কুৱেশ্যন নাম্বাৰ 7 The average of the even number from 1 to 30 is ইয়াতে কৈছে যে 1ৰ পৰা 30ৰ যুগ্ম সংখ্যাবোৰ ঘৰ হৈছে এভাৰেজ উলিয়াবলৈ কৈছে ইভেন নাম্বাৰ মানে জোৰ যিবিলাক সংখ্যা 2ৰে হৰণ কৰিলে ভাগ হে 0 হয় ইয়াতে 2 দুগুণ 4 হয় নে নহয় ৰিমাইণ্ডাৰ 0 হয় এইবিলাকক কি বুলি কওঁ আমি ইভেন নাম্বাৰ বুলি কওঁ ঠিক আছে যুগ্ম সংখ্যা মানে জোৰ থকা সংখ্যা এটা এই কুৱেশ্যনটো মই কেনেকৈ কৰিম ইজি মেথড
এইটো কেনেকৈ কৰিম এতিয়া এটা ফৰ্মুলা আছে চক জানি লওক এতিয়া এনেকুৱা কুৱেশ্যনসমূহ আমি ডাইৰেক্ট কৰিম কি কৰিম লাষ্টৰ যুগ্ম সংখ্যাটো কি দিয়া আছে 30 মই ইয়াতে কি লিখিম 30 লিখিম হ'ল লাষ্টত যি সংখ্যা লিখা আছে মানে আটাইতকৈ ডাঙৰ ইয়াত কিমানৰ পৰা 1 পৰা 30 লৈকে দিছে সো লাষ্ট ডিজিট লৈছো মই 30 টো কি হয় যুগ্ম হয় নে নহয় 30 টো ললো তাৰ ইয়াৰ লগতে মই কি প্লাস কৰিম 2 এটা প্লাস কৰিম ঠিক আছে তাৰ পিছতে মই ইয়াক কিয়েৰে হৰণ কৰিম 2 এৰে হৰণ কৰিম 2 এৰে হৰণ কৰিলে কিমান ইয়াতে কিমান হ'ব 32 প্লাস ইয়াত কিমান আছে 2 ইকুৱেল কিমান হ'ব অনলি 60 সো অপশন ডি টু শুদ্ধ উত্তৰ হয় 60 ওকে যদি বুজি পাইছেন এতিয়া যদি ইয়াত যদি মোক দিয়া হলে বুলে ইয়াত কি দিম মোক যদি ইয়াতে 40 দিয়া হলে সাপোজ মই ইয়াতে ধৰি লৈছো কি ইয়াতে কি 40 30 নহয় এটো কি হয় 40 তেতিয়া হলে মই কৰিলো হেতেন 40 প্লাস 2 ডিভাইডেড বাই 2 ইপালে কিমান হলেতেন 42 ইপালে 2 আমাৰ এনসাৰ হলেতেন 21 সো এনে ধৰণে কৰিব পাৰে বহুত ইজি মেথড হয় আৰু কন্টিনিউ সাপোর্ট কৰি যাব মই আপোনালোকৰ কাৰণে নতুন নতুন ভিডিও লৈ আনিম বেছিকৈ আমি ম্যাথছ এণ্ড ৰিজনিঙৰ কুৱেশ্যন আনিম কাৰণ আজিকালি ইউটিউবত এভেইলেবল আছে জিকে বা কারেন্ট এফেয়াৰখিনি অল ইউটিউব চেনেলত পোৱা যায় কিন্তু ম্যাথছ আৰু ৰিজনিঙৰ ইউটিউব চেনেল খুব কম হয় ক্লাছবিলাক কমকৈ কৰে সো এইখিনি মই বেছিকৈ কৰিম এতিয়া আইছো কুৱেশ্যন নম্বৰ 8 এনেকুৱা কুৱেশ্যন আহিব এবাৰ শিওৰ which of the following is true কোনটো সত্য বুলি সুধিছে ইয়াতে অত্যৰ কথা সুধিছে এটা এই কুৱেশ্যনটো কি হ'ব 7/8 greater than 6/7 greater than 3/4 আছে হয় নে কোনটো ডাঙৰ বুলি সুধিছে এতিয়া আমি কৰি চাম অল ডাঙৰ মানে অত্য সুধিছে কোনটো সত্য মানে ৰিয়েল ভাবে হেতু এনেকে যে অজাইত হৈছে এটো কোনটো সিকোয়েন্সটো কাৰেক্ট হয় এটো বিচাৰি উলিয়াব লাগে সো এই অংকটো আমি প্ৰথমতে কেনেকৈ কৰিম ইয়াৰ লগত এইটো কি কৰিব লাগে প্ৰথমতে পূৰণ কৰিম কিমান পালো 49 হল তাৰ পিছত এইটো পূৰণ কৰোঁ কিমান পালো 8 6 are 48 তেতিয়ালে 48 নেক্সট কৰিম নেক্সট ইয়াৰ লগত কৰিম ঠিক আছে কিমান কৰিলো নেক্সট কৰিলো 6 4 are কিমান হ'ব 24 এণ্ড নেক্সট কৰিম 7 3 are কিমান হ'ব greater than 21 ঠিক আছে নেক্সট কৰি চাম 7 গোটেইখিনি অপশন কৰি চাব লাগিব এনেকুৱা অংকবিলাক 7 7 are 49 অল greater than 8 6 are কিমান হ'ল 48 greater than তাৰ পিছত 6 8 are কিমান হ'ব 48 এটো সমানে হল ইকুৱেলে হল নে না ইকুৱেলে হৈছে এতিয়া 7 7 are কিমান হৈ গল 49 তেতিয়ালে এই অপশনটো নহয় ঠিক আছে এনেকৈ হ'বগে ঠিক আছে এনেকৈ হ'ব লাগিছিল সো এইটো অপশন বি টু কেনসেল কৰিলো নেক্সট সাম কিমান 6 4 are 24 তাৰ পিছতে কিমান হ'ব 7 3 are 21 তেতিয়ালে ঠিকে আছে 21 নেক্সট কি কৰিম 3 8 are ইফালে কিমান হ'ব লেস দেন হ'ব কি হ'ব এটো 24 কিন্তু ইয়াতো গ্ৰেটাৰ দেন দিয়া আছে ইয়াতো আমি ইসামতে লেস দেন হ'ব লাগিছিল সো আমাৰ অপশন এটো শুদ্ধ উত্তৰ এনে ধৰণে কৰি চাব পাৰিব নেক্সট কুৱেশ্যন নম্বৰ 9 এনেকুৱা অংক মই আগতে এটা কুৱেশ্যন কৰি দিছো বহুত দিনৰ আগতে এটা কি কৰিব 400ৰ কিমান শতাংশৰ মান 60 হ'ব ইয়াতে কি কিমান শতাংশটো মই x% বুলি লৈ লৈছো ঠিক আছে x% অল x% ইনটু অল অপৰ মান কিমান অপ মানে কি দিব লাগে বুলি কৈছিলো পূৰণ ইয়াতে 400 ইকুৱেল কিমান হ'ব মান কিমান হয় বুলি কৈছে 60 এটা কি কৰিব লাগিব এতিয়া অকলে জানে পাৰ্চেন্টৰ জায়গাত কি দিব লাগে 1/100 পাৰ্চেন্টৰ জায়গাত কি দিব লাগে 1/100 ইনটু 400 ইকুৱেল টু 60 অল নে নাই 60 শূন্য কেনসেল এটা কিমান থাকিলে x মানে এই সংখ্যাৰ লগত কি হৈ আছে পূৰণ হৈ আছে এইবিলাক ওপৰৰ সংখ্যাৰ লগত পূৰণ হৈ আছে ইয়াতে আমি কিমান পালো তেতিয়ালে 4x ইকুৱেল টু কিমান পালো 60 আৰু x ৰ মানে উলিয়াব লাগে 60 বাই কিমান হ'ব 4 যদি 60 ক মই 4 ৰে হৰণ কৰো তেতিয়ালে কিমান হ'ব 4 15 60 হয় নে নহয় 4 15 60 সো আমাৰ অপশন কোনটো উত্তৰ অপশন বি টু শুদ্ধ উত্তৰ হয়
সো বহুত ইজি এনেকুৱা কুৱেশ্যন আমি নেক্সট কুৱেশ্যন নম্বৰ 10 আজিৰ ক্লাছৰ লাষ্ট কুৱেশ্যন সুমন পাটিল গোজ টু বিপুৰীয়া মই বিপুৰীয়া গাঁৱৰ যে এইকাৰণে বিপুৰীয়াটো লৈ লৈছোঁ ফ্ৰম গোগামুখত আছোঁ এইকাৰণে গোগামুখ আৰু বিপুৰীয়া লৈ লৈছোঁ ঠিক আছে মাই ফেভৰাইট কুৱেশ্যন এইটো এট দ্য স্পীড অফ 100 কিলোমিটাৰ per hours all and come back at the speed of 90 kilometer per hour. Calculate the average speed of Sumon Patri of the entire trip. ইয়াতে সুধিছে সুমন পাত্ৰীয়ে গোগামুখৰ পৰা ইমান কিলোমিটাৰ স্পীডত যায় বেগত অল বিপুৰীয়ালৈ আকৌ তাৰ পৰা ঘূৰি আহোঁতে ঘণ্টাত 1 আৱাৰত কিমান কিলোমিটাৰ যায় 90 কিলোমিটাৰ যায় দুইটা গোগামুখৰ পৰা বিপুৰীয়ালৈ যাওঁতে আৰু বিপুৰীয়াৰ পৰা গোগামুখলৈ ঘূৰি আহোঁতে কিমান টাইম অল কিমান স্পীডৰ কি উলিয়াব লাগে গতিৰ এভাৰেজটো উলিয়াব লাগে কি উলিয়াব লাগে এভাৰেজ স্পীডৰ কি উলিয়াব লাগে এভাৰেজটো উলিয়াব লাগে এতিয়া এই কুৱেশ্যনটো বহুতে বেলেগ ধৰণে কৰে কিন্তু মই অনলি 5 ছেকেণ্ডত সলিউশ্যন কৰি দিছোঁ কিন্তু কেনেকৈ অল এনেকৈ স্পীড এভাৰেজ উলিয়াব ক'লে স্পীডৰ এভাৰেজ উলিয়াব ক'লে সদায় এটা কথাই মনত ৰাখিব যে অংকীয়াটো আমি কি কৰিব লাগে ডিষ্টেঞ্চ স্পীডৰ অল ইয়াত যে স্পীডৰ ভেলু দিয়া থাকিব এই স্পীডৰ ভেলুটো কি কৰিব লাগিব দুগুণ কৰিব লাগিব দুগুণ গোটেইখিনি আৰু ইয়াত ইয়াতে 100 ইয়াত কি আছে ইনটু 90 অল এই দুটাক কি কৰিব লাগিব স্পীড কেইটা দুগুণ কৰিব লাগিব আৰু দুগুণ কৰি পেলাই স্পীডৰ দুটাক কি কৰিব লাগিব প্লাছ কৰিব লাগিব ইয়াত 100 দিয়া আছে 100 লিখিলে ইয়াতে কি আছে ইয়াত যোগ প্লাছ চিন দেই 90 অল ইয়াত কি আছে 90 এতিয়া যদি এই গোটেইখিনি পূৰণ কৰোঁ কিমান হ'ব ইফালে 2 9 ইফালে হ'ব কিমান 100 কিমান হ'ব 2 9 17 90 ইফালে আপোনাৰ 80 কিমান থাউজেণ্ড হ'ব 18,000 হ'লনে নাই কিমান হ'ব 18,000 হ'ব এতিয়া 100 আৰু 90ক যদি প্লাছ কৰোঁ তেতিয়াহ'লে কিমান হ'ব 190 হ'ব তেতিয়াহ'লে 0 এটা কেনচেল আৰু 180ক মানে 1800ক যদি আমি 19ৰে আমি যদি ডিভাইড কৰোঁ তেতিয়াহ'লে আমাৰ এনচাৰ ওলাব অপশ্যন এ ঠিক আছে আমাৰ এনচাৰটো হ'ব কিমান ওলাব অপশ্যন 94.73 ওলাব কৰি চাব ইয়াতে ভিডিঅ'টো বহুত দীঘলীয়া হৈ গৈ আছে চ' মই শ্বৰ্টকৈ কৰি দিছোঁ ঠিক আছে হৰণ কৰি চাব অপশ্যন এটো ওলাব অ'কে নেক্সট কুৱেশ্যন নম্বৰ 11টো আপোনালোকৰ হোমৱৰ্ক হিচাপে দিছোঁ কোনে কাৰেক্ট এনচাৰ জনাব পাৰে মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন চ' আজিৰ ভিডিঅ'টো ইমানেই আছে